উত্তৰ পূৰ্বৰ বিভিন্ন সম্প্ৰদায়ৰ যি গামোচা বাগৰুম্বা বা আমাৰ আৰণাই এই ধৰণৰ উত্তৰ পূৰ্বৰ আমাৰ অংগবস্ত্ৰ বা আমাৰ সন্মানৰ প্ৰতীকসমূহ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনৰ অতিথিসকলক দিয়াৰ ব্যৱস্থা কৰিছিল। তাত ইউৰোপৰ পৰা অহা ডেলিগেশ্যনবিলাকো আছিলে। সকলোৱে সন্মানেৰে সৈতে এই সন্মান গ্ৰহণ কৰিলে, কিন্তু ৰাহুল গান্ধীয়ে তাক অস্বীকাৰ কৰিলে। গামোচাও নিপিন্ধিলে, বাকী অংগবস্ত্ৰও নিপিন্ধিলে উত্তৰ পূৰ্বৰ পৰা যোৱা। এই ঘটনাই সকলোকে দুখ দিছে, কিন্তু আমাৰ বাবে এইটো প্ৰথম কথা নহয়। আগে পিছেও ৰাহুল গান্ধীয়ে কেইবাবাৰো অসমৰ গামোচাক তেওঁ অপমান কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদেশতো গামোচাখন লৈ ফুৰে, যদিও তেওঁ গুজৰাটৰ মানুহ, কিন্তু ৰাহুল গান্ধীয়ে অসমত আহিলেও গামোচাখন ল'বলৈ ইচ্ছা নকৰে। গতিকে মই ভাবোঁ যে আমাৰ ৰাইজে তাক চাই আছে, আৰু আগতেও যেনেকৈ ৰাহুল গান্ধীক শিক্ষা দিছে, ভৱিষ্যতেও ৰাহুল গান্ধীক তেনেকৈ শিক্ষা দিব। वो कानून का बात नहीं हुए कि आपको गमछा पहनना ही पड़ेगा। ये एक लोगों का संस्कृति है। संस्कृति को सम्मान करना आपका कर्तव्य है। अगर आप संस्कृति को सम्मान नहीं करेगा, लोग आपको अपना वोट से आपको शास्ति देगा। मैं इतना में नहीं जाता हूँ, राहुल गांधी का ऊपर इतना समय भी मैं खर्चा नहीं करता हूँ। उत्तर पूर्वर विभिन्न सम्प्रदायर जी गामोचा बागरुम्बा बा আমাৰ আৰণাই এই ধৰণৰ উত্তৰ পূৰ্বৰ আমাৰ অংগবস্ত্ৰ বা আমাৰ সন্মানৰ প্ৰতীকসমূহ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনৰ অতিথিসকলক দিয়াৰ ব্যৱস্থা কৰিছিল। তাত ইউৰোপৰ পৰা অহা ডেলিগেশ্যনবিলাকো আছিলে। সকলোৱে সন্মানেৰে সৈতে এই সন্মান গ্ৰহণ কৰিলে, কিন্তু ৰাহুল গান্ধীয়ে তাক অস্বীকাৰ কৰিলে। গামোচাও নিপিন্ধিলে, বাকী অংগবস্ত্ৰও নিপিন্ধিলে উত্তৰ পূৰ্বৰ পৰা যোৱা। এই ঘটনাই সকলোকে দুখ দিছে, কিন্তু আমাৰ বাবে এইটো প্ৰথম কথা নহয়। আগে পিছেও ৰাহুল গান্ধীয়ে কেইবাবাৰো অসমৰ গামোচাক তেওঁ অপমান কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদেশতো গামোচাখন লৈ ফুৰে, যদিও তেওঁ গুজৰাটৰ মানুহ, কিন্তু ৰাহুল গান্ধীয়ে অসমত আহিলেও গামোচাখন ল'বলৈ ইচ্ছা নকৰে। গতিকে মই ভাবোঁ যে আমাৰ ৰাইজে তাক চাই আছে, আৰু আগতেও যেনেকৈ ৰাহুল গান্ধীক শিক্ষা দিছে, ভৱিষ্যতেও ৰাহুল গান্ধীক তেনেকৈ শিক্ষা দিব। वो कानून का बात नहीं हुए कि आपको गमछा पहनना ही पड़ेगा। ये एक लोगों का संस्कृति है। संस्कृति को सम्मान करना आपका कर्तव्य है। अगर आप संस्कृति को सम्मान नहीं करेगा, लोग आपको अपना वोट से आपको शास्ति देगा। मैं इतना में नहीं जाता हूँ, राहुल गांधी का ऊपर इतना समय भी मैं खर्चा नहीं करता हूँ।